Hello everyone, welcome to SS Learning Studio. After a long break, আজি আমি আকৌ আমাৰ ক্লাছটো ষ্টাৰ্ট কৰিছোঁ। আমি অলৰেডি BEd ফাৰ্ষ্ট সেমিষ্টাৰৰ ফাৰ্ষ্ট যেটো পেপাৰ আছে সেইটো আমি আলোচনা কৰি আছিলোঁ। গতিকে আজিৰ টপিকটো হ'ল আপোনালোকে স্ক্ৰীনত দেখাই পাইছে এইমছ অফ এডুকেশ্যন। So এইমছ অফ এডুকেশ্যন যে শিক্ষাৰ কিছুমান নিৰ্দিষ্ট কি থাকে লক্ষ্য থাকে। যিকোনো কাম আমি কৰিবলৈ গৈ আছোঁ তাৰ নিশ্চয় কিছুমান লক্ষ্য থাকিব। ঠিক তেনেকৈ মানুহৰ জীৱনৰ কিছুমান লক্ষ্য থাকে। সেইদৰে এডুকেশ্যনৰ কিছুমান লক্ষ্যও আছে। Education is a purposeful activity that aims to bring about desirable changes in an individual's knowledge, skills, attitude and behavior. যে আমি সকলোৱে জানো যে শিক্ষা হৈছে কি এটা উদ্দেশ্যপূৰ্ণ কাৰ্যকলাপ যাৰ লক্ষ্য হৈছে যে এজন ব্যক্তিৰ জ্ঞান, দক্ষতা, মনোভাৱ আৰু আচৰণত যিবিলাক আমাৰ ইচ্ছাকৃত বা আমাৰ আকাংক্ষিত যিবিলাক পৰিৱৰ্তন সেইবিলাক আনে। তাৰপিছত হ'ল যে the aims of education guides that the education system intends to achieve. They act as a foundation for curriculum development, teaching methods and assessment practices. যে শিক্ষাৰ যিবিলাক লক্ষ্য সেই শিক্ষা ব্যৱস্থাই কি প্ৰাপ্ত কৰিব বিচাৰে তাৰ নিৰ্দেশনা দিয়ে। এইবোৰ পাঠ্যক্ৰমৰ যিবিলাক বিকাশ, শিক্ষণ পদ্ধতি আৰু মূল্যায়নৰ যিবিলাক পদ্ধতি তাৰ কিছুমান ভেটি হিচাপেহে কাম কৰে। গতিকে আমি এইটো ক'ব পাৰোঁ যে আমাৰ শিক্ষাৰ এটা নিৰ্দিষ্ট উদ্দেশ্যপূৰ্ণ কাৰ্যকলাপ আছে যি প্ৰত্যেকটো দিশকে সাঙুৰি লয় আৰু আমাৰ যিবিলাক শিক্ষণ পদ্ধতি আমাৰ ব্যৱস্থা তাক এটা যিটো আমাৰ ভেটি তাক আৰু দক্ষ কৰি তোলে আৰু আমাৰ ভেটিটো মূল্যায়নৰ যিটো পদ্ধতি সেইটোক আৰু ষ্ট্ৰং কৰি তোলে। নেক্সট হ'ল যে মিনিং অফ এইমছ অফ এডুকেশ্যন। So aims of education refers to the broad long-term goals that society expects the educational process to accomplish. They represent the expected outcomes of the education in terms of the learner's overall development, individual, social, cultural, liberal and vocational. যে আমাৰ শিক্ষাৰ যিবিলাক লক্ষ্য আছে সেই লক্ষ্যবোৰ বিস্তৃত। ইয়াৰ যিবিলাক লং টাৰ্ম অৰ্থাৎ দীৰ্ঘম্যাদী যিবিলাক আমাৰ কি আছে লক্ষ্য আছে এইবিলাকে আমাৰ যিবোৰ সমাজৰ যিবিলাক শৈক্ষিক প্ৰক্ৰিয়া সেইটোক সম্পূৰ্ণ কৰিব বুলি আমি আশা কৰিব পাৰোঁ। এইবোৰে শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশ তাৰ লগতে ব্যক্তিগত, সামাজিক, সাংস্কৃতিক, উদাৰ আৰু বৃত্তিমূলক ক্ষেত্ৰত শিক্ষাৰ প্ৰত্যাশিত ফলাফলসমূহকো প্ৰতিনিধিত্ব কৰে। গতিকে এই এইমছ অফ এডুকেশ্যন আমাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে। যিটো আমি অলৰেডি ক'লোৱে যে কি হ'ব পাৰে আমাৰ ইণ্ডিভিজুৱেলছ এইমছ অফ এডুকেশ্যন, social aims of education, cultural aims of education, liberal aims of education and vocational. গতিকে আমি এতিয়া আমাৰ যিবিলাক এইমছ অফ ডিফাৰেণ্ট টাইপছ অফ এইমছ অফ এডুকেশ্যন আছে বা বিভিন্ন ক্ষেত্ৰত শিক্ষাৰ কি লক্ষ্য আছে সেইখিনি আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে ফাৰ্ষ্ট যিটো আছে আমাৰ ইণ্ডিভিজুৱেল এইমছ অফ এডুকেশ্যন। ইণ্ডিভিজুৱেল এইম অফ এডুকেশ্যনত আমাৰ কি আছে যে individual aims of education focuses on all-round development of the learner. যে ই কি কৰে শিক্ষাৰ্থীৰ সৰ্বাংগীন যিবিলাক বিকাশ তাৰ ওপৰত গুৰুত্ব দিয়ে। Helps in discovering personal abilities and interest. ব্যক্তিগত যিবিলাক আমাৰ সামৰ্থ্য আছে আৰু আগ্ৰহ আছে সেয়া আৱিষ্কাৰ কৰাত সহায় কৰে। Promotes moral, emotional, physical and intellectual growth. নৈতিক, আৱেগিক,
শাৰীৰিক আৰু বৌদ্ধিক বিকাশৰ প্ৰচাৰ কৰে। Prepares an individual to lead a successful and meaningful life. এজন ব্যক্তিক সফল আৰু অৰ্থপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰস্তুত কৰে। গতিকে ইয়াত আমি দেখা পাইছোঁ যে ইণ্ডিভিজুৱেল এইম অফ এডুকেশ্যনে এজন ব্যক্তিৰ আমাৰ প্ৰত্যেকটো দিশে লৈছে, য'ত আমি দেখা পাইছোঁ যে ই সৰ্বাংগীন যিটো বিকাশ, যেনেকৈ মানুহৰ সামৰ্থ্য কেনেকুৱা আছে, মানুহৰ আগ্ৰহ কি আছে, নৈতিক, আৱেগিক, শাৰীৰিক, বৌদ্ধিক যিবিলাক বিকাশ বা সফল এটা অৰ্থপূৰ্ণ জীৱন কেনেদৰে আমি যাপন কৰিব পাৰোঁ তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নেক্সট, ছ'চিয়েল এইম অফ এডুকেশ্যন। যেনেকৈ ইয়াত কি কৈছে, ছ'চিয়েল এইম অফ এডুকেশ্যন হ'ল এডুকেশ্যন প্ৰিপেয়াৰ্ছ ইণ্ডিভিজুৱেল টু বিকাম ৰেছপনচিবল মেম্বাৰ্ছ অফ ছ'চাইটি। যে যিটো আমাৰ সামাজিক লক্ষ্য, ইয়াত শিক্ষা কেনেকৈ কাম কৰে চাওক, যে ব্যক্তিসকলক সমাজৰ এজন দায়িত্বশীল সদস্য হ'বলৈ শিক্ষাই আমাক প্ৰস্তুত কৰে। যিটো শিক্ষাৰ লক্ষ্য, এজন মানুহ শিক্ষিত হ'লেহে সি সমাজৰ যিটো দায়িত্ব তাৰ প্ৰতি নিজৰ আগ্ৰহ দেখুৱাব বা নিজৰ যিটো দায়িত্ব কৰ্তব্য সেইটো কৰিবলৈ জানিবলৈ বেছি আগ্ৰহী হ'ব। Emphasizes cooperation, social harmony and empathy. যে সহযোগিতা, সামাজিক সম্প্ৰীতি আৰু সহানুভূতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যে ই কি কৰিছে, যে এটা ভাতৃত্ববোধৰ যিটো এটা পৰিৱেশ সেইটো সৃষ্টি কৰাত সহায় কৰে। Develops social values like equality, justice and tolerance. যে ই কি কৰে, আমাৰ যিটো সমতা, ন্যায় আৰু আপোনাৰ যি আছে সহনশীলতা ধৰ সামাজিক মূল্যবোধৰ যিবিলাক বিকাশ তাক সাধন কৰাত সহায় কৰে। Ensures cultural continuity and social progress. যে আমাৰ যিটো সাংস্কৃতিক ধাৰাবাহিকতা, যুগ যুগান্তৰৰ পৰা যিটো আমাৰ সাংস্কৃতিক এটা পৰম্পৰা বা এটা ধাৰাবাহিকতা চলি আছে, তাক সেই প্ৰগতিটোক নিশ্চিত কৰাত আমাক ছ'চিয়েল এইম অফ এডুকেশ্যনে সহায় কৰে। নেক্সট, কালচাৰেল এইম অফ এডুকেশ্যন। It preserves and transmits cultural heritage from one generation to another generation. যে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰেৰণা আমাক ই প্ৰদান কৰে। Promotes respect for traditions, customs and cultural values. পৰম্পৰা, ৰীতি নীতি আৰু সাংস্কৃতিক মূল্যবোধৰ প্ৰতি ই সন্মান বৃদ্ধি কৰে। Develops appreciation for arts, literature and cultural practices. যে আমাৰ যিটো কলা সাহিত্য সাংস্কৃতিক যিটো অনুশীলন আছে তাৰ প্ৰতি আমাৰ যিটো প্ৰশংসা, সেই প্ৰশংসাটো আমাৰ যেনেকৈ বিকশিত হয় তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। Helps learners understand and adapt cultural changes. যে সাংস্কৃতিক যিটো শিক্ষাৰ্থীসকলক যিটো আমাৰ সাংস্কৃতিক পৰিৱৰ্তন, সেই পৰিৱৰ্তনসমূহ বুজিবলৈ আৰু সময়ৰ লগত সেই সংস্কৃতিৰ লগত বৰ্তমান যুগটো কেনেকৈ খাপ খুৱাই চলিব লাগে তাক সহায় কৰে। নেক্সট, লিবাৰেল এইম অফ এডুকেশ্যন। যে শিক্ষাৰ উদাৰ লক্ষ্য কি আছে আমাৰ, যে উদাৰতা কি আছে, যে প্ৰভাইডছ নলেজ ফৰ ইণ্টেলেকচুৱেল ফ্ৰীডম এণ্ড ইণ্ডিপেণ্ডেণ্ট থিংকিং। যে বৌদ্ধিক স্বাধীনতা আৰু স্বাধীন চিন্তাধাৰাৰ বাবে জ্ঞান প্ৰদান কৰে। এনকাৰেজেছ ক্ৰিয়েটিভিটি, কিউৰিয়চিটি এণ্ড অ'পেন মাইণ্ডেডনেছ। সৃষ্টিশীলতা, কৌতূহল আৰু মুক্ত মনোভাৱক ই উৎসাহিত কৰে। ডেভেলপছ প্ৰব্লেম ছলভিং এণ্ড ক্ৰিটিকেল থিংকিং স্কিল। সমস্যা সমাধান আৰু সমালোচনামূলক চিন্তাৰ দক্ষতা ই বিকাশ কৰে। Aims at the
refinement of personality and broadening perspectives যে ব্যক্তিৰ যিটো ব্যক্তিত্বৰ আমাৰ পৰিষ্কৰণ আৰু যিবিলাক আমাৰ দৃষ্টিভংগী আছে সেইবিলাক আৰু আমাক বিস্তৃত কৰাত আমাৰ যিটো লক্ষ্য তাত সহায় কৰে নেক্সট হ'ল vocational aim of education Vocational aim of education prepares learners for specific careers or professions. যে শিক্ষাৰ্থীসকলক নিৰ্দিষ্ট কেৰিয়াৰ বা বৃত্তিৰ বাবে প্ৰস্তুত কৰে. Develops practical skills needed for employment. নিযুক্তিৰ বাবে প্ৰয়োজনীয় যিবিলাক আমাৰ দক্ষতাৰ প্ৰয়োজন যিহেতু বৰ্তমান যুগত প্ৰত্যেকজন ব্যক্তিৰ নিযুক্তি ক্ষেত্ৰত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাত উপযুক্ত হ'ব লাগিব যিবিলাক দক্ষতাৰ প্ৰয়োজন সেইখিনি আমাৰ যিমান পাৰোঁ আমি বেছিকৈ সেইখিনি ক্ষেত্ৰত আমাক নিজকে আগুৱাই লৈ যাব লাগিব গতিকে নিযুক্তিৰ বাবে যিবিলাক প্ৰয়োজনীয় ব্যৱহাৰিক দক্ষতা তাৰ বিকাশ কৰাত আমাক শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ যথেষ্ট অৰিহণা যোগায় promotes economic independence and productivity অৰ্থনৈতিক স্বাধীনতা আৰু উৎপাদনশীলতা বৃদ্ধি কৰে যে যিবিলাক অৰ্থনৈতিক স্বাধীনতা আৰু উৎপাদনশীলতা বৃদ্ধি কৰে যে কেনেকৈ আমি নিজে বেছি আমাৰ নিজকে প্ৰডাক্টিভ হিচাপে নিজকে আগুৱাই লৈ যাব পাৰোঁ নিজকে গঢ়ি তুলিব পাৰোঁ সেই ক্ষেত্ৰত ই সহায় কৰে bridges the gap between education and the world of work শিক্ষা আৰু কৰ্মজগতৰ মাজত যি ব্যৱধান দূৰ কৰে যে বহু ক্ষেত্ৰত দেখা যায় যে শৈক্ষিক ক্ষেত্ৰত ল'ৰা ছোৱালীসকল আগবাঢ়িলেও বৃত্তিমূলকভাৱে সেই হিচাপে আগবাঢ়িব নোৱাৰে গতিকে এই শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ আমাৰ যিটো ব্যৱধান আছে সেই ব্যৱধানটো দূৰ কৰাত আমাক সহায় কৰে So lastly, education has multiple aims contributing to personal and societal development. A balanced education integrates individual, social, cultural, liberal, and vocational aims. These aims help shape capable, responsible, and enlightened citizens. গতিকে আমি ওপৰৰ আলোচনাৰ পৰা গম পালোঁ যে ব্যক্তিগত আৰু সামাজিক বিকাশত অৰিহণা যোগোৱা মানে শিক্ষাৰ একাধিক লক্ষ্য আছে আমি যিহেতু ইণ্ডিভিজুৱেল এইম পঢ়িছোঁ সেই ইণ্ডিভিজুৱেল এইমত প্ৰত্যেকটো বস্তুৱে ইয়াত সাঙুৰ খাই আছে গতিকে এজন ব্যক্তিৰ যেতিয়া ব্যক্তিত্ব বিকশিত হ'ব তাৰ জীৱনৰ বা সেই মানুহজনৰ জীৱনৰ প্ৰতিটো স্তৰতে প্ৰতিটো পৰ্যায়ত প্ৰতিটো দিশ আমাৰ যেতিয়া সাঙুৰি ল'ব তেতিয়া নিশ্চয়কৈ আমাৰ শিক্ষাই অত্যন্ত অৰিহণা যোগাইছে আৰু শিক্ষাৰ লক্ষ্য সেইটো যে এজন মানুহৰ ব্যক্তিত্বক শিক্ষাৰ জৰিয়তে কেনেকৈ আমি আৰু উচ্চ স্তৰত লৈ যাব পাৰোঁ যে শিক্ষাই আমাৰ এটা সন্তুলিত শিক্ষাই আমাৰ যিটো ব্যক্তিগত সামাজিক সাংস্কৃতিক উদাৰ আৰু বৃত্তিমূলক লক্ষ্যসমূহক একত্ৰিত কৰে এই লক্ষ্যসমূহে কি কৰিছে যে সক্ষম দায়িত্বশীল আৰু আলোকিত নাগৰিক গঠন কৰাত আমাক সহায় কৰিছে গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিলৈকে আছিল যে আমাৰ যদি আপোনালোকৰ বুজাত কিবা অসুবিধা হৈ তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে আৰু যদি আপোনালোকৰ তেনেকুৱা কিবা ইম্পৰ্টেণ্ট টপিকছ থাকে যিবিলাক নোটছ বিচাৰিছে আপোনালোকে বা কিবা ভিডিঅ' বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে গতিকে নেক্সট ক্লাছত আমি নেক্সট টপিকটো আলোচনা কৰিম থেংক ইউ ফৰ ৱাচিং প্লিজ যদি ভাল লাগে চেনেলটো যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক ভাল পাইছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব থেংক ইউ